চিৰন্তন সত্য এইয়ে যে আমি মানৱবোৰ জন্ম, বিবাহ, মৃত্যু এই তিনিটা দিনৰ বাবেহে আচলতে পৃথিৱীলৈ আহিছোঁ। জন্ম হৈছোঁ নগ্ন হৈ মাতৃৰ গৰ্ভৰ পৰা, মৃত্যু শেষ নৰিয়ালৈকে, সেই ৮০, ৯০, ১০০ বছৰ বয়সলৈকে আকৌ কেঁচুৱাৰ দৰেই সকলোকে এৰি থৈ যাবলগীয়া হয়। লগত লৈ যাব লগা হয় মাথো নশ্বৰ দেহটো। ৫ ছেকেণ্ড উশাহ বন্ধ হ'ল বুলিয়েই সকলো শেষ, দেহাশূন্য জীৱবিহীন এই নশ্বৰ দেহ। ভগৱানৰ, ঈশ্বৰৰ যেন আমি এক চাবি দিয়া পুতলাহে। এয়া যে আপোনালোকে চিতাখন দেখিছে, এয়া মোৰ সম্পৰ্কৰ মামা। এওঁ এজন বহু গহীন গম্ভীৰ ধীৰ স্থিৰ সহজ সৰল ব্যক্তিত্বৰ এজন ব্যক্তি আছিল। পেছাত তেওঁ এগৰাকী পকী মিস্ত্ৰী আছিল। আজি ৭০-৮০ বছৰ বয়সত নশ্বৰ দেহৰ পৰা প্ৰাণ গুচি গ'ল। গতিকে এয়া সঁচাকৈয়ে বহুত মৰ্মাহত হৈছোঁ। তেওঁৰ আত্মাই যেন চিৰশান্তি লাভ কৰে। সৰুৰে পৰা দেখি আহিছোঁ জন্ম মৃত্যু, জন্ম মৃত্যু, জন্ম মৃত্যু। এচাম আহিছে নিজৰ জীৱনৰ নাটসমূহ পৰিচালনা কৰিছে আৰু সকলোকে কন্দুৱাই গুচি গৈছে। মুঠৰ ওপৰত আজি তই, কালি মই। মৃত্যু চিৰন্তন সত্য। জন্ম হোৱা যিকোনো জীৱ জন্তু, প্ৰাণী, মানৱ সকলোৱেই এই সংসাৰৰ পৰা এদিন নহয় এদিন যাবই লাগিব। এইয়েই চিৰন্তন সত্য। ভগৱানৰ এই অপাৰ মহিমাক আজিলৈকে বুজিব নোৱাৰিলোঁ। ভগৱান, মৃত্যুৰ সেতেলিখন সকলোৰে বাবে এটা নিৰ্দিষ্ট সময়ৰ বাবেহে সজোৱা থাকে। মৃত্যুক শিল্প হ'বলৈ দিয়া, তাক অকালতে দানৱলৈ পৰিৱৰ্তন নকৰিবা। একলা দুকলাকৈ বাঢ়ি অহা সপোনবোৰ ভাঙি চুৰমাৰ নকৰিবা। তাক জীয়াবলৈ দিয়া, উশাহ ল'বলৈ দিয়া, হেঁপাহ পলুৱাই প্ৰতিটো দিন উদযাপন কৰিব দিয়া। ইমান কঠোৰ নহ'বা। মৃত্যুৰ সেতেলিখন প্ৰেমৰ গোলাপৰে সজাই দিয়া। চাবা তোমাৰ মৃত্যুৰ দিনা শান্তিৰ বগা চেলেংখনে আৰু প্ৰেমৰ গোলাপে তোমাক চুমি থাকিব জীৱনৰ শ্মশান যাত্ৰাৰ অন্তিম মুহূৰ্তলৈকে।